মঞ্চত উপবিষ্ট এইখন বিদ্যালয়ৰ অন্যতম ট্ৰাষ্টি সন্মানীয় জাইদুল ইছলাম ডাঙৰীয়া, প্ৰতিভা সিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ নাজিম উদ্দিন ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিভিন্ন বিদ্যালয়ৰ পৰা অহা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ যি আলোচনা চক্ৰ, এই আলোচনা চক্ৰত নিশ্চয়কৈ তোমালোকে নিৰ্ধাৰিত বিষয়ৰ ওপৰত কিছু হ'লেও আভাস পাবলৈ সক্ষম হ'বা। তাৰ আগে আগে হোজাই জিলা সাহিত্য সভাৰ কিছু ক'বলগীয়া আছে, সেয়েহে আমি সম্পাদক হিচাপে আপোনাসৱৰ আগত দুআষাৰ মান বক্তব্য ৰাখিবৰ বাবে আগবাঢ়িছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সদায় বিদ্যালয়লৈ যেতিয়া আহোঁ, বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ আগত আমি প্ৰাতঃ সভাত উপস্থিত হওঁ, হয়নে নাই? প্ৰাতঃ সভাত উপস্থিত হওঁনে নাই? প্ৰাতঃ সভাত অন্যান্য বিষয়বস্তুৰ লগতে আমি এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰোঁ। সেই কাৰ্যসূচীটো হৈছে সংকল্প। আমি সংকল্প লওঁ নে নাই? আমি সংকল্প লওঁ যে বিদ্যালয়লৈ আমি সদায় আহিম, পৰিষ্কাৰ হৈ আহিম, আমি বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম, শিক্ষাগুৰুসকলক আৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম, এনেধৰণৰ আমি সংকল্প গ্ৰহণ কৰোঁ। এতিয়া মই তোমালোকক অনুৰোধ জনাম, আজিৰ এই কেইটামান ঘণ্টা তোমালোকে এনেদৰে অৱস্থান গ্ৰহণ কৰিবা যে যাতে তোমালোকে নিজকে এটা পাঠদানৰ সময়ছোৱাত এগৰাকী শিক্ষকৰ তত্ত্বাৱধানত আছা। এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত পাঠদান কৰি থাকোঁতে ছাত্ৰ ছাত্ৰীসকল কেনেদৰে থকা উচিত সেই কথাখিনি নিশ্চয় তোমালোকে জানা, নতুনকৈ ক'বলগীয়া নাই। সেয়েহে মই আশা কৰিম তোমালোক যিহেতু একোগৰাকী ছাত্ৰী, দেশৰ ভৱিষ্যত, সেয়েহে আজি যিটো কাৰ্যসূচীত তোমালোকে অংশগ্ৰহণ কৰিবলৈ আহিছা, সেই কাৰ্যসূচীত শ্ৰেণীকোঠাৰ দৰেই মনোযোগ দিবা বুলি আশা ৰাখি মই পৰৱৰ্তী কথাখিনি ক'বলৈ আগবাঢ়িছোঁ।